গোটা মগুখিনি ৰাতিয়ে ধুই পানীত তিয়াই থৈ দিছিলোঁ। এতিয়া কুকাৰটোত দি অলপমান পানী দিলোঁ। নিমখ আৰু হালধি দি সিজাই ল'লোঁ। এতিয়া কেৰাহীখনত মিঠাতেল গৰম কৰি এখিলা তেজপাত দিলোঁ। চপ কৰি লোৱা পিঁয়াজ আৰু বিলাহী দি অলপ সময় ভাজি আদা নহৰু পেষ্ট আধা চামুচ দি সেইখিনিও ভাজি ল'লোঁ। অকণমান নিমখ হালধি জিৰা গুড়ি ধনিয়া গুড়ি গৰম মছলা মিট মছলা কাশ্মীৰী মিৰ্চ পাউডাৰ দিলোঁ। লং ইলাচি ডালচেনি দি অকণমান সময় মছলাখিনি ভাজি পানী দিলোঁ। মছলাখিনি তেল বিৰিঙি যোৱালৈকে ভাজি লোৱাৰ পাছত সিজাই লোৱা মগুখিনি দি দিলোঁ। 5 মিনিটমান মগুখিনি মিডিয়াম ফ্লেমত লৰাই লোৱাৰ পাছত ধনিয়া পাত দিলোঁ। এতিয়া গেছটো বন্ধ কৰি অকণমান ক্ৰীমো মিলাই দিলোঁ। এখন পেনত এচামুচ ঘিউ গৰম কৰি আধা চামুচ গোটা জিৰা ফুটাই ল'লোঁ। গেছটো বন্ধ কৰি অকণমান কাশ্মীৰী মিৰ্চ পাউডাৰ মিলালোঁ আৰু দীঘলকৈ কটা আদা অলপমানো মিলাই ল'লোঁ। এটা বাউলত মগুখিনি লৈ ওপৰত তাৰকা লগাই দিলোঁ।